গৰমৰ বন্ধৰ দিনকেইটা আপোনালোকৰ বাৰু কেনেকৈ গৈ আছে? মানে ক'ৰবালৈ ফুৰিবলৈও গৈছে নে ঘৰতেই গৰমৰ আমেজ লৈ আছে? মই বাৰু কলৈকো ফুৰিবলৈ যাব পৰা নাই, তথাপিও মোৰ কিন্তু গৰমৰ বন্ধ ভালেই গৈ আছে, কিয়নো নিজৰ ভালপোৱা কামবোৰৰ লগত নিজকে ব্যস্ত কৰি ৰাখিব পাৰিছোঁ। এয়া চিফুং প্ৰডাকশ্যন, যাৰ উদ্যোগত 6 গাঁৱত নৃত্য আৰু অভিনয়ৰ কৰ্মশালা হৈ আছে, আৰু তাতেই গৈ আছোঁ এইকেইদিন কিছু নতুন কথা শিকাৰ বাবে। ঠিক একেদৰেই আজিও আহিলোঁ। আহিয়েই প্ৰথমে আমি আৰম্ভ কৰিলোঁ ভইচৰ এক্সাৰচাইজ। এইবিলাক কৰা হোৱাৰ পিছতেই আমি কৰিলোঁ মেইন এক্সাৰচাইজখিনি। সেইখিনিহে ডেঞ্জাৰ, গাৰ বিষ উঠি যায়হে। আমাৰ এই কৰ্মশালাটোৰ আজি হৈছে 11 নম্বৰ দিন, মানে এতিয়া চলি আছে প্ৰেক্টিচৰ টাইম। আৰু এয়া আমাৰ কণমানি ল'ৰা ছোৱালীবোৰ, দেখিছেই নহয়, সিহঁতো এতিয়া ডেন্স কৰাত ব্যস্ত। আৰু সেই সময়তে আমাৰ ডাঙৰখিনিৰ গ্ৰুপটোৰ অৱস্থা এয়া, মানে বহুত পৰিশ্ৰম কৰিলোঁ নহয়, তাৰ কাৰণে জিৰণি ল'ব দিছে। এইবাৰ ডাঙৰখিনিয়ে নাচিব ধৰিল। বাৰু সকলোৱে ভালেই নাচে, কিন্তু আমাৰ ল'ৰাকেইজনৰ লগত জানো পাত্তা পাব? নাপায়। বাৰু ফাল্টু বাদ দিলোঁ, এইখিনি সময়খিনি লক্ষ্য কৰকচোন। এতিয়া বিৰতি দিছে, একেলগে সকলোৱে মিলি টিফিন খালোঁ। তাৰপিছত এইফালে চাওক, ইহঁতে একলগ হৈ পেলাই খেলা খেলি আছে। এই মুহূৰ্তবোৰ বাৰু আমি ক'ৰবাত এৰি থৈ অহা নাই নে? আকৌ এই দৃশ্যখিনি চাওকচোন, হঠাতে কৰ্মশালাৰ মাজতে বিহু নৃত্য আৰম্ভ, সকলোৱে নাচিছে। বোলো আমি কিয় ৰৈ থাকোঁ হে? এনেকৈয়ে আমাৰ সময়বোৰ গৈ থাকিল। এবাৰ নৃত্য, মাজে মাজে ধেমালি, তাৰপিছতে ৰঙা একাপ চাহৰ সৈতে আমি আৰম্ভ কৰি দিলোঁ নাটকৰ আখৰা।